চৰকাৰে PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 23 নম্বৰ কিস্তিৰ পইচা এই পইচাটো পাবৰ কাৰণে আপোনালোকক কেইটামান কাম কৰি ল'বলৈ কৈছে। অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী হয় তেওঁলোকে আকৌ পইচা পোৱা কেতিয়াৰ পৰা আৰম্ভ হ'ব। চৰকাৰে অৰুণোদয় আঁচনিৰ পইচা জুলাই মাহৰ পৰা দিব নে জুন মাহৰ শেষৰ ভাগত দিব। 30 দিনৰ ভিতৰত কিছু সংখ্যক লোকে এতিয়া আপোনালোকৰ যি LPG গেছ আছে সেই LPG গেছ আপোনালোকে এতিয়া জমা কৰিব লাগিব। এতিয়া কোনসকল লোকে জমা কৰিব লাগিব সেইটো মই আপোনালোকক কৈ দিছোঁ। ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে তিনিটা গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছোঁ আৰু তিনিটাই খবৰ আপোনালোকৰ কাৰণে বহুত বেছি প্ৰয়োজনীয়। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো আহিবলগীয়া 23 নম্বৰ কিস্তিৰ পইচা এই পইচাটো কেতিয়ালৈকে দিয়া হ'ব, লগতে 23 নম্বৰ কিস্তিৰ পইচাটো পাবৰ কাৰণে আপোনালোকক কোনসমূহ কাম চৰকাৰে এতিয়া কৰি ল'বলৈ কৈছে সেই বিষয়ে আমি আলোচনা কৰিম। অৰুণোদয় আঁচনি পইচা, লগতে আপোনালোকক ৰেচন কাৰ্ডত যে চৰকাৰে দাইল, চেনি, নিমখ এইসমূহ দিছিলে এইসমূহ কেতিয়াৰ পৰা আকৌ দিয়া আৰম্ভ কৰিব সেইটো বিষয়ে আজি ভিডিঅ'টোত জানিব পাৰিব। আৰু লগতে LPG গেছ চিলিণ্ডাৰক লৈও চৰকাৰে কেইটামান গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে। LPG গেছ চিলিণ্ডাৰৰ ৰিলেটেড যদি এইসমূহ নীতি নিয়ম আপোনালোকে এতিয়া মানি নচলে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ LPG যিটো গেছ আছে সেইটো তেওঁলোকে বন্ধ কৰিব পাৰে। কিছুমান তেওঁলোকে নতুন নীতি নিয়ম আনিছে, সেই নীতি নিয়মসমূহৰ ভিতৰতে আপুনি এতিয়া গেছ চিলিণ্ডাৰ ল'ব পাৰিব বা আপোনালোকে গেছ চিলিণ্ডাৰ এৰিবলগীয়াও হ'ব পাৰে। কোনে কোনে এৰিব লাগিব, কোনে কোনে ল'ব পাৰিব, সকলোখিনি কথা আমি এই ভিডিঅ'টো ডিটেইলত আলোচনা কৰিম। সম্পূৰ্ণভাৱে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমে মই আপোনালোকক ৰন্ধন গেছৰ ৰিলেটেড চৰকাৰে যিসমূহ নতুন নীতি নিয়ম আনিছে সেই বিষয়ে মই আপোনালোকক কৈছোঁ। ৰন্ধন গেছক লৈ ডাঙৰ পৰিৱৰ্তন আনিছে এতিয়া কেন্দ্ৰীয় চৰকাৰে। এতিয়াৰ পৰা নিৰ্দিষ্ট কিছুমান LPG গ্ৰাহকে 30 দিনৰ ভিতৰত গেছ সংযোগ আত্মসমৰ্পণ বা জমা দিব লাগিব। অৰ্থাৎ চৰকাৰে কৈছে যে 30 দিনৰ ভিতৰত কিছু সংখ্যক লোকে এতিয়া আপোনালোকৰ যি LPG গেছ আছে সেই LPG গেছ আপোনালোকে এতিয়া জমা কৰিব লাগিব। এতিয়া কোনসকল লোকে জমা কৰিব লাগিব সেইটো মই আপোনালোকক কৈ দিছোঁ। ইণ্ডেন, ভাৰত গেছ, HP গেছৰ গ্ৰাহকৰ বাবেও এই নিয়ম কাৰ্যকৰী হৈছে। কেন্দ্ৰই জাৰি কৰা সংশোধিত LPG নিয়ম অনুসৰি যিসমূহ পৰিয়ালত পাইপৰ জৰিয়তে গেছ সৰবৰাহ অৰ্থাৎ PNG বা পাইপলাইন গেছ মানে পাইপ নেচাৰেল গেছ আৰম্ভ হৈছে তেওঁলোকে LPG আৰু PNG দুই ধৰণৰ গেছ সংযোগ ৰাখিব নোৱাৰিব। কোনসকল লোকে 30 দিনৰ ভিতৰত LPG কানেকশ্যন জমা দিব লাগিব সেইটো কৈ দিছোঁ। নতুন নিয়ম অনুসৰি যিসকল গ্ৰাহকে ইতিমধ্যে LPG ব্যৱহাৰ কৰি আছে আৰু তাৰপিছত PNG কানেকশ্যন লৈছে তেওঁলোকে LPG সংযোগ বন্ধ কৰিবলৈ 30 দিনৰ ভিতৰত LPG সংযোগ বন্ধ কৰিবলৈ আবেদন কৰিব লাগিব। উদাহৰণস্বৰূপে যদি কোনো গ্ৰাহকৰ ঘৰে 10 জুনত PNG সংযোগ পায় তেন্তে 10 জুলাইৰ ভিতৰত তেওঁ LPG সংযোগ আত্মসমৰ্পণ কৰিব লাগিব। কিয় কৰা হৈছে এই নিয়ম সেইটো কৈ দিওঁ। চৰকাৰ মতে একেটা পৰিয়ালৰ ওচৰত LPG আৰু PNG দুটা সংযোগ থাকিলে গেছ বিতৰণ ব্যৱস্থাত অপ্ৰয়োজনীয় চাপ সৃষ্টি হয়। নতুন নিয়মৰ উদ্দেশ্য হ'ল গেছ সৰবৰাহ আৰু দক্ষ কৰা। সমূহ অঞ্চলত এতিয়াও PNG সেৱা উপলব্ধ নহয় তাত LPG প্ৰাপ্যতা বৃদ্ধি কৰা। LPG জমা দিলে কি সুবিধা হ'ব সেইটো আপোনাক কৈছোঁ। গ্ৰাহকসকলৰ বাবে এটা বিশেষ সুবিধাও ৰখা হৈছে। LPG কানেকশ্যন চাৰেণ্ডাৰ কৰাৰ সময়ত এটা ট্ৰান্সফাৰ ভাউচাৰ দিয়া হ'ব। ভৱিষ্যতে যদি কোনো গ্ৰাহকে PNG সেৱা নথকা অঞ্চললৈ গুচি যায় তেতিয়া সেই ভাউচাৰৰ সহায়ত সহজতে পুনৰ LPG কানেকশ্যন পুনৰুদ্ধাৰ কৰিব পাৰিব। যদি আপোনাৰ ঘৰত ইতিমধ্যে PNG সংযোগ আৰম্ভ হৈছে তেন্তে নতুন নিয়ম অনুসৰি LPG কানেকশ্যন চলাব নোৱাৰিব। এই ক্ষেত্ৰত 30 দিনৰ ভিতৰত LPG সংযোগ চাৰেণ্ডাৰ কৰাটো এতিয়া আপোনালোকৰ কাৰণে বাধ্যতামূলক হৈছে। গতিকে আপোনালোকৰ ঘৰত যদি অলৰেডি LPG গেছ আছে তাৰ পৰা যদি এতিয়া আপোনালোকৰ তাত পাইপলাইন গেছ কানেকশ্যন আহি গ'ল আৰু আপুনি পাইপলাইন গেছো লৈ ল'লে তেনেকুৱা ক্ষেত্ৰত LPG কানেকশ্যন আপোনালোকে 30 দিনৰ ভিতৰত চাৰেণ্ডাৰ কৰিব লাগিব। তাৰ কাৰণে আপুনি এপ্লাই কৰিব লাগিব। যদি আপুনি তেনেকুৱা ক্ষেত্ৰত নকৰে আপোনাৰ ধৰি লওক তেওঁলোকে গেছ ব্লক কৰি দিব পাৰে বা আপোনাৰ ওপৰত তেওঁলোকে কিবা একশ্যনো ল'ব পাৰে। গতিকে আপুনি ধৰি লওক বোলে 10 জুনত আপোনালোকে পাইপলাইনৰ যিটো গেছ কানেকশ্যন সেইটো লাভ কৰিছে আৰু অলৰেডি আপোনালোকে LPG কানেকশ্যন বোলে আছে তেনেকুৱা ক্ষেত্ৰত আপুনি সেইটো চাৰেণ্ডাৰ কৰিব লাগিব। আৰু যেতিয়া চাৰেণ্ডাৰ কৰিব তেওঁলোকে আপোনাক এটা ভাউচাৰ দিব যিটো ভাউচাৰ আপুনি আহিবলগীয়া সময়ত যদি সেই জেগাডোখৰৰ পৰা বেলেগ নন পাইপলাইন এৰিয়ালৈ যদি আপুনি যায়গৈ তাত আপোনালোকে সেই ভাউচাৰটো দি আকৌ পুনৰ LPG গেছৰ যিটো কানেকশ্যন সেইটো আপোনালোকে ল'ব পাৰিব বুলি কৈছে। গতিকে এই নিয়মসমূহ যদি আপুনি নেমানে তেনেকুৱা ক্ষেত্ৰত আপুনি সমস্যাৰ সন্মুখীন কৰিব লাগিব। বাকী চৰকাৰে আৰু এটা নিয়ম আনিলে যে উজ্জ্বলা আঁচনিৰ অধীনত এতিয়াৰ পৰা বছৰত আপোনালোকে লাভ কৰিব মাত্ৰ 4টা চিলিণ্ডাৰ। প্ৰথমে তেওঁলোকে 9টা চিলিণ্ডাৰ দিছিলে কিন্তু তাৰ আগত তেওঁলোকে 12টাকৈ চিলিণ্ডাৰ দিছিলে। 12টাৰ পৰা 9টা কৰি দিলে আৰু 9টাৰ পৰা এতিয়া মাত্ৰ 4টা ৰাখিছে। গতিকে আপোনালোক যদি প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনি আণ্ডাৰত গেছ চিলিণ্ডাৰ লাভ কৰে মানে ছাবচিডিও যদি লগত লাভ কৰে তেনে ক্ষেত্ৰত কেৱল 4টা চিলিণ্ডাৰহে আপুনি বছৰেকত এতিয়া লাভ কৰিব পাৰিব বুলি কৈছে। ইয়াৰ পিছৰ যিটো আপডেট আহিছে সেইটো হৈছে অৰুণোদয় আঁচনিখনৰ লগত ৰিলেটেড। অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী হয় তেওঁলোকে আকৌ পইচা পোৱা কেতিয়াৰ পৰা আৰম্ভ হ'ব। চৰকাৰে অৰুণোদয় আঁচনিৰ পইচা জুলাই মাহৰ পৰা দিব নে জুন মাহৰ শেষৰ ভাগত দিব।
যেহেতু চৰকাৰে অৰুণোদয় আঁচনি পইচা ইলেকশ্যনৰ আগতে দিলে তাৰ পৰা তেওঁলোকে পইচা দিয়ে এতিয়া বন্ধ কৰি থৈছে গতিকে বহুতে ভাবি আছে যে অৰুণোদয় আঁচনি পইচা চৰকাৰে নিদিয়ে নেকি বা জুন মাহত দিব বুলি বহুতে ভাবি আছিলে কিন্তু জুন মাহতো চৰকাৰে পইচা নিদিলে আৰু জুলাই মাহতো চৰকাৰে পইচা নিদিয়ে চৰকাৰে কৈছে যে তেওঁলোকে এই যি ৰেচনৰ সামগ্ৰী বৰ্তমান বন্ধ কৰি ৰাখিছে চেনি দাইল আৰু নিমখ এই সামগ্ৰীয়ে হওক বা যিকোনো ধৰণৰ চৰকাৰী আঁচনি সেই আঁচনিসমূহ তেওঁলোকে বাজেট যেতিয়া আনিব জুলাই মাহত তাৰ পিছতহে তেওঁলোকে সেই আঁচনিসমূহ আকৌ আৰম্ভ কৰিব বুলি কৈছে অৰ্থাৎ আগষ্ট মাহৰ পৰা আপোনালোকে আকৌ অৰুণোদয় আঁচনিৰ পইচা লগতে দাইল চেনি আৰু নিমখ এই তিনিটা সামগ্ৰীও আপোনালোকে লাভ কৰিব বুলি কৈছে গতিকে আপুনি যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হৈ পইচা যদি লাভ কৰি আছে তেনেহ'লে আপুনি আগষ্ট মাহৰ পৰা আকৌ পইচা লাভ কৰিব বহুতে সুধি আছিলে যে আমি অৰুণোদয় আঁচনিৰ পইচা আকৌ পাবৰ কাৰণে কিবা নথিপত্ৰ জমা দিব লাগিব নেকি এতিয়ালৈকে চৰকাৰৰ তৰফৰ পৰা তেনেকুৱা কোনো আপডেট অহা নাই কিন্তু যদি আপোনালোকক পঞ্চায়তৰ তৰফৰ পৰা তেওঁলোকে কয় যে যিসকল পুৰণা হিতাধিকাৰী হয় তেওঁলোকে অৰুণোদয় আঁচনি পইচা পাবৰ কাৰণে আকৌ নথিপত্ৰ দিব লাগিব তেনেকুৱা ক্ষেত্ৰত আপোনালোকে জমা কৰিব লাগিব কোনসকল লোকৰ নাম কাট খাব পাৰে সেইটো কৈ দিছোঁ যিসকলৰ ঘৰত চৰকাৰী চাকৰিয়াল আহিলে তেওঁলোকে অৰুণোদয় আঁচনি পইচা পোৱাটো বন্ধ হ'বও পাৰে গতিকে আপুনি যদি অৰুণোদয় হিতাধিকাৰী হয় ৱেইট কৰক ইয়াৰ ওপৰত যেতিয়া অফিচিয়েল চৰকাৰে আপডেট দি দিব মানে আমুক তাৰিখৰ পইচা দিব বুলি যেতিয়া ক'ব তেতিয়া মই ইয়াৰ ওপৰত আপোনালোকৰ কাৰণে নেক্সট ভিডিঅ' লৈ আনিম বাকী আপোনালোকে আমাৰ চেনেলৰ ৰাতিপুৱা ভিডিঅ'টো চাই থাকিব তাত মই যিকোনো ধৰণৰ আপডেটে দি থাকোঁ গতিকে সেই আপডেটসমূহ আপোনালোকে চালে বেলেগ আৰু ভিডিঅ' আপুনি চোৱাৰ কোনো ধৰণৰ প্ৰয়োজন নাথাকে আগবাঢ়িছোঁ যে শেষৰটো খবৰলৈ আৰু শেষৰটো খবৰ হৈছে PM কিষাণ সন্মান নিধি আঁচনিখনক লৈ চৰকাৰে PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 23 নম্বৰ কিস্তিৰ পইচা এই পইচাটো পাবৰ কাৰণে আপোনালোকক কেইটামান কাম কৰি ল'বলৈ কৈছে প্ৰথমটো কাম হৈছে আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যদি সেইটো এতিয়ালৈকে নাই কৰা তেনেহ'লে ওচৰৰ CSC চেণ্টাৰ অৰ্থাৎ অৰুণোদয় কেন্দ্ৰত গৈ আপুনি আপোনাৰ যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন সেইটো আপুনি কৰাই ল'ব লাগিব যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰাই তেনেকুৱা ক্ষেত্ৰত আপুনি পইচাৰ পৰা বঞ্চিত হ'ব পাৰে দ্বিতীয়টো কাম হৈছে আপোনালোকৰ EKYC লেণ্ড ছেডিং আৰু বেংক আধাৰ লিংক এই তিনিটা আপোনালোকৰ গ্ৰীণ টিক হৈ থাকিব লাগিব যদি আপোনালোকে সকলোবিলাক ঠিক হৈ আছে নে নাই চাব নাজানে তেনেহ'লে আপুনি যিটো অফিচিয়েল ৱেবছাইট হয় PM কিষাণৰ তাত গৈ আপোনালোকে ষ্টেটাছ চেক কৰি আপুনি এইখিনি বস্তু চাব পাৰিব নবা ওচৰৰ CSC চেণ্টাৰলৈ গৈ আপোনালোকে এইখিনি বস্তু চেক কৰিব পাৰে বা আমাক এই নম্বৰটোত যোগাযোগ কৰি আপোনালোকে PM কিষাণৰ ষ্টেটাছটো চেক কৰাই ল'ব পাৰে পিছৰ কামটো হৈছে আপোনালোকৰ ডকুমেণ্টছ ৰিলেটেড প্ৰব্লেম যদি PM কিষাণ আঁচনিখনৰ আপোনালোক ধৰি লওক এনেকুৱা এখন ঘৰত থাকে য'ত PM কিষাণ আঁচনিৰ দুজনে পইচা পায় তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ভেৰিফিকেশ্যন কৰিবলগীয়া হ'ব পাৰে লগতে আপোনালোকৰ যদি মাটি 2 ফেব্ৰুৱাৰী 2019 পিছত ক্ৰয় কৰা হয় তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে ভেৰিফিকেশ্যন কৰাবলগীয়া হ'ব পাৰে গতিকে এইসমূহ চেক কৰিবলৈ হ'লে আপোনালোকৰ ষ্টেটাছটো চাব লাগিব তাত যদি প্ৰব্লেম দেখুৱাই আছে তেনেহ'লে এইসমূহ কাম আপুনি ঠিক কৰিব লাগিব এতিয়া PM কিষাণ আঁচনিখনৰ 23 নম্বৰ কিস্তি পইচাটো কেতিয়া দিয়া হ'ব সেইটো আপোনালোক কৈ দিওঁ PM কিষাণ আঁচনিৰ পইচা আপোনালোকক জুন মাহৰ শেষৰ ভাগত নহবা জুলাই মাজভাগত দিয়া হ'ব বুলি এতিয়া বৰ্তমান খবৰ ওলাইছে ইয়াৰ ওপৰত অফিচিয়েল কনফাৰ্মেশ্যন ডেট এতিয়ালৈকে অহা নাই গতিকে যিমানটো জানিব পাৰিছোঁ মই আপোনালোকক আপডেট দিছোঁ যে জুন মাহৰ শেষৰ ভাগত নহবা জুলাই মাজভাগত আপোনালোকে PM কিষাণৰ যিটো পইচা সেইটো আপোনালোকে লাভ কৰিব গতিকে তাৰ আগতে আপোনালোকে এইসমূহ কাম কৰি লওক তেতিয়াহে আপোনালোকে যিটো PM কিষাণৰ পইচা সেইটো লাভ কৰিব গতিকে এইকেইটা আছিলে যে আপোনালোক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ আগবাঢ়িছোঁ আজি গতিকে এইকেইটা আছিলে যে আপোনালোক দিবলগীয়া গুৰুত্বপূৰ্ণ আপডেট আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম কাইলৈ ৰাতিপুৱা এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ